আমি আপোনালোকক জনাইছো যে আজি কংগ্ৰেছৰ সেই সময় পৰিৱৰ্তন যাত্ৰা ইতিমধ্যে আৰম্ভ হৈছে আৰু সময় পৰিৱৰ্তন যাত্ৰাৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখাব বিচাৰিছো আজি তেজপুৰৰ পৰা এই যাত্ৰাৰ শুভাৰম্ভণি কৰিছে সেই পৰিৱেশ আমাক দেখুৱাব অৰ্ণৱ নাথে হয় গৌৰৱ গগৈৰ পৰিৱৰ্তন যাত্ৰাত ইতিমধ্যে তেজপুৰৰ পৰা আৰম্ভ হৈছে এই যাত্ৰাত তেওঁ যি বাহন আচলতে বাহন ব্যৱহাৰ কৰিছে আৰু সেই বাহন ইতিমধ্যে অসমত বহু ঠাইত তেওঁ এই যাত্ৰাকালত বহু ঠাইত তেওঁ বাধাৰ সন্মুখীন হৈছে আজি তেজপুৰৰ পৰা এই যাত্ৰা আৰম্ভ কৰিছে তেওঁ ঢেকীয়াজুলি অভিমুখে এই যাত্ৰা আৰম্ভ কৰিব আৰু ইয়াৰ পিছতে তেওঁ ঢেকীয়াজুলিৰ গৈ গুপ্তেশ্বৰ মন্দিৰত তেওঁ সেৱা গ্ৰহণ কৰিব সেৱা গ্ৰহণ কৰি ঢেকীয়াজুলিৰ যি কংগ্ৰেছৰ কাৰ্যালয় সেই কংগ্ৰেছৰ কাৰ্যালয়ত গৈ উপস্থিত হ'ব নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে গৌৰৱ গগৈ তেওঁ বক্তব্যত উল্লেখ কৰিছে যে বিজেপি চৰকাৰখনে আচলতে যি ভাষাৰে তেওঁলোকক বাৰম্বাৰ বাধা আৰোপ কৰিছে সেই ভাষাৰে তেওঁলোকে প্ৰত্যুত্তৰ দিবৰ বাবে ইতিমধ্যে সাজু হৈছে আৰু সাজু হোৱাৰ বাবে তেওঁলোকে এতিয়া বিজেপি চৰকাৰখনে তেওঁ আৰু এটা কথা উল্লেখ কৰিছে বিজেপি চৰকাৰখনে বিভিন্ন ক্ষেত্ৰত আঁচনিক লৈ ৰাজনীতি কৰিছে আৰু একাংশ লোকক ভয় ভাবুকিৰে তেওঁলোকে এই আঁচনিত সংযুক্ত কৰিছে গতিকে এনে ক্ষেত্ৰত পৰৱৰ্তী সময়ত কেনেধৰণে আচলতে ব্যৱস্থা গ্ৰহণ কৰিব বা যদিহে শোণিতপুৰ জিলাত বাধাৰ সন্মুখীন হয় তাৰপিছত কেনেধৰণে আগবাঢ়ি যাব আৰু ইতিমধ্যে গৌৰৱ গগৈ এটা কথা উল্লেখ কৰিছে যে বিজেপিয়ে আচলতে যি ভাষাৰে বা যি হাতেৰে দমন কৰিব বিচাৰিছে সেই আৰু এই আৰু গৌৰৱ গগৈ সংগ দিছে দেৱব্ৰত শইকীয়া ৰকিবুল হুছেইন প্ৰদ্যুৎ বৰদলৈ ৰিপুণ বৰা প্ৰমুখ্যে কংগ্ৰেছৰ নেতাসকলে আৰু এই যাত্ৰা ইয়াৰ পৰা আৰম্ভ হৈ ঢেকীয়াজুলিৰ গুপ্তেশ্বৰ মন্দিৰত গৈ তেওঁ সেৱা গ্ৰহণ কৰিব আৰু সেৱা গ্ৰহণ কৰাৰ পিছত তেওঁ কংগ্ৰেছৰ এখন সভাত ঢেকীয়াজুলিত অংশগ্ৰহণ কৰিব আৰু নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে গৌৰৱ গগৈৰ যাত্ৰাকালত বহুকেইটা সমষ্টিত বিশেষভাৱে ক'ব লাগিব যে বটদ্ৰৱা সমষ্টি জালুকবাৰী সমষ্টিত তেওঁলোকে বাধাৰ সন্মুখীন হৈছিল আৰু তাৰপিছত আজি আহি শোণিতপুৰ জিলাত তেজপুৰ সমষ্টি আৰু ঢেকীয়াজুলি দুটাকৈ সমষ্টিত গৌৰৱ গগৈ এই পৰিৱৰ্তন যাত্ৰা সময় পৰিৱৰ্তন যাত্ৰাস্থলীৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছো সময় পৰিৱৰ্তন যাত্ৰা ইতিমধ্যে আৰম্ভ হৈছে এখন বাহনত উঠি প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব সভাপতি গৌৰৱ গগৈৰ পৰা আৰম্ভ কৰি একেবাৰে প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰলৈকে সকলো তাত আছে কিবা সাংসদ বিধায়কসকল তাত আছে জ্যেষ্ঠ নেতাসকল তাত আছে আৰু এই সময় পৰিৱৰ্তন যাত্ৰাৰ শুভাৰম্ভণি কৰিছে তেজপুৰৰ পৰা সময় পৰিৱৰ্তন যাত্ৰাৰ জৰিয়তে 2026ৰ নিৰ্বাচনলৈ কংগ্ৰেছ সাজু হৈছে আৰু তেজপুৰত আজি এখন বিশাল জনসভা সম্বোধন কৰাৰ পিছত কংগ্ৰেছৰ এই দলটোৱে ঢেকীয়াজুলিত এখন বিশাল সভা সম্বোধন কৰিব আৰু প্ৰদেশ কংগ্ৰেছৰ দলটোৱে এয়া লাহে লাহে এইদৰেই এতিয়া নিৰ্বাচনী ৰণত নামি পৰিছে আমি আপোনালোকক দেখুৱাইছো সভাপতি গৌৰৱ গগৈৰ পৰা মীৰা বৰঠাকুৰৰ পৰা আৰম্ভ কৰি সাংসদ ৰকিবুল হুছেইনৰ পৰা ধৰি একেবাৰে বিধায়িকা শিৱামণি বৰালৈ সকলোবোৰ আছে এই সময় পৰিৱৰ্তন যাত্ৰাৰ শুভাৰম্ভণি কাৰ্যসূচীত